হেল্ল' এভৰিৱান পঞ্চায়ত অথবা ব্লকত চাকৰি কৰিব বিচৰা সকলৰ বাবে ভাল খবৰ আহি গ'ল পিয়ানাডিৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত বহুতো পোষ্টৰ বিজ্ঞাপন এয়া হ'ল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অথবা ASRLMৰ অধীনত থকা বহুতো পোষ্টৰ বিজ্ঞাপন আপোনালোকক দেখুৱাই আছোঁ এই বিজ্ঞাপনত ইলিজিবিলিটি কি হ'ব বা কেনেকৈ এপ্লাই কৰিব ইয়াৰ এজ কোৱালিফিকেশ্যন কিমান তো গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম চ' ফ্ৰেণ্ডছ ভিডিঅ'টি হেলৈকে চাই থাকিবলৈ নাপাহৰিব যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অথবা ASRLMৰ অধীনত থকা বহুতো পোষ্টৰ এয়া বিজ্ঞাপন ইয়াৰ প্ৰথম কেটেগৰী ৱাইজ পোষ্টটো হ'ল ইয়াৰ প্ৰথম পোষ্টটো হ'ল যে ষ্টেট প্ৰজেক্ট মেনেজাৰ ইয়াৰ পোষ্ট কেটেগৰী ইয়াৰ ভেকেন্সি ইয়াত মুঠ এটা পোষ্টৰ বিজ্ঞাপন এটা ভেকেন্সি ইয়াৰ কোৱালিফিকেশ্যনটো হ'ল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী এইটোত এপ্লাই কৰিব হ'লে মিনিমাম কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব লগতে মিনিমাম 7 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াৰ নাম্বাৰ 2 পোষ্ট হ'ল প্ৰজেক্ট মেনেজাৰৰ কোৱালিফিকেশ্যন আৰু ইয়াৰ মুঠ ভেকেন্সি হ'ল এটা ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেশ্যন মিনিমাম এক্সপিৰিয়েঞ্চ 5 ইয়াৰ্ছ মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰী ষ্ট্ৰাকচাৰটো হ'ল 49,000 নাম্বাৰ 3 হ'ল একাউণ্ট এচিষ্টেণ্ট ইয়াৰ মুঠ পোষ্টৰ সংখ্যা হ'ল এটা মুঠ খালী পদৰ সংখ্যা হ'ল এটা আৰু ইয়াৰ কোৱালিফিকেশ্যন এডুকেশ্যনেল অৰ্থাৎ শিক্ষাগত অৰ্হতা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰী ষ্ট্ৰাকচাৰটো চাওক 21,560 তো ইয়াত এজ গ্ৰুপো মেনশ্যন কৰিছে ইয়াৰ এজ গ্ৰুপটো চাব আপোনালোকে মিনিমাম 30 to 40 23 to 40 এইখিনি বয়সৰ ভিতৰত যদি আপুনি পৰিছে আৰু আপুনি শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি আপুনি এলিজিবল তো আপুনি ফ্ৰেণ্ডছ এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব চাৰি নম্বৰত চাব ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল এটা আৰু কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াৰ চেলাৰী ষ্ট্ৰাকচাৰটো 35,000 লগতে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট মুঠ খালী পদ হ'ল ইয়াৰ দুটা কোৱালিফিকেশ্যন নম্বৰটো চাওক ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফিনান্সিয়েল ইনক্লুজনত মুঠ খালী পদৰ সংখ্যা আছে 3টা আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী অথবা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব নাম্বাৰ 7 ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট নন ফাৰ্ম লাইভলিহুডছ ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল 13টা আৰু কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ছ'চিয়েল ইনক্লুজন ইয়াত মুঠ খালী পদৰ সংখ্যা আছে 12টা কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াৰ পিছত চাওক ফ্ৰেণ্ডছ ব্লক এমআইএছ মেনেজাৰত মুঠ খালী পদৰ সংখ্যা হ'ল 2টা কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব নাম্বাৰ 10 ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ ইয়াত মুঠ খালী পদৰ সংখ্যা 2টা কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াত স্পেচিফিক এক্সপিৰিয়েঞ্চ মেনশ্যন কৰিছে ক'ৰ পৰা আপোনালোকে এক্সপিৰিয়েঞ্চটো ল'ব পাৰিব আদাৰৱাইজ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব নাম্বাৰ 11ত চাব ডিষ্ট্ৰিক্ট এমআইএছ মেনেজাৰ ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল 6টা ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন MCA অথবা MHCIT বা BE কম্পিউটাৰ চায়েন্স হ'ব লাগিব লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ব্লক কোঅৰ্ডিনেটৰ ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল 11টা ইয়াৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইয়াত মিনিমাম 1 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এনি ছ'চিয়েল ছেক্টৰ এনি NGO আপুনি NGOৰ পৰা হ'লেও আপোনালোকে এক্সপিৰিয়েঞ্চ লৈ আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব লগতে চাওক ব্লক একাউণ্টেণ্টত মুঠ খালী পদৰ সংখ্যা হ'ল 26টা আৰু ইয়াৰ এডুকেশ্যনেল অৰ্থাৎ শিক্ষাগত অৰ্হতা হ'ল গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰেণ্ডছ আপোনালোকে ইতিমধ্যে চাইছে যেহেতু মই ইয়াতে দেখুৱাই আছোঁ আপোনালোকক নটিফিকেশ্যন আপোনালোকে চায়ে আছে তো ফ্ৰেণ্ডছ সেইমতে আপোনালোকে ইয়াৰ মতে যদি আপুনি এলিজিবল হয় তো আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব নাম্বাৰ 14 চাওক ব্লক এমআইএছ এক্সিকিউটিভ ইয়াত মুঠ খালী পদৰ সংখ্যা হ'ল 101 ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন BHC অথবা BCA BHCIT লগতে 1 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফ্ৰেণ্ডছ এইবিলাক পোষ্টত আপুনি কেনেকৈ অনলাইন কৰিব বা কেনেকৈ এপ্লাই কৰিব ফ্ৰেণ্ডছ এইবিলাক পোষ্টত এপ্লাই কৰিব হ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটত যাব লাগিব www.asrlm.solutions.com এই ৱেবছাইটত গৈ আপোনালোকে অহা 19 মে তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো এই পেজটো লাইভ হ'ব অহা 19 তাৰিখৰ পৰা যেটো 19 তাৰিখ নাই 19 তাৰিখৰ দিনৰ 11 বজাৰ পৰা এই পেজটো লাইভ কৰিব অথবা এক্টিভ হ'ব আৰু এই পেজটো অহা 16 জুনলৈকে এক্টিভ হৈ থাকিব অহা আপোনালোকে 19 মেৰ পৰা 16 জুনলৈকে যদি ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ এডমিট কাৰ্ড বা ইয়াৰ এক্সামিনেশ্যন কেতিয়া হ'ব এতিয়ালৈকে নটিফিকেশ্যনত মেনশ্যন কৰা নাই আপোনালোকে ইয়াৰ কাৰণে ইয়াৰ অফিচিয়েল ৱেবছাইট আপোনালোকে চেক কৰি থাকিব লাগিব ফ্ৰেণ্ডছ ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দি দিছে আপোনালোকে পইণ্ট ৱাইজত চাই ল'ব কাট অফ কেনেকৈ কি ধৰণৰ কেলকুলেশ্যন কৰিব এজ কাট অফ বা বাকী এক্সপিৰিয়েঞ্চখিনি কোনটো ডেটৰ পৰা কাট অফ কেলকুলেশ্যন কৰিব গোটেইখিনি ইয়াত ইনষ্ট্ৰাকশ্যন দি দিছে তো প্ৰেছটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব লৈ আপোনালোকে ইয়াৰ নটিফিকেশ্যনখিনি বা ইয়াৰ এডভাৰটাইজমেণ্টখিনি আপোনালোকে চাই ল'ব ফ্ৰেণ্ডছ আপুনি যদি ইণ্টাৰেষ্টেড বা এলিজিবল আপোনালোকে এইকেইটা ডেটৰ ভিতৰত এপ্লাই কৰি ল'ব পাৰিব এয়া আছিল অসম ৰাজ্যিক গ্ৰামীণ
জীৱিকা অভিযানৰ আণ্ডাৰত থকা বিজ্ঞাপন এই বিজ্ঞাপন সম্পৰ্কে আপোনালোকে জানিলে ইয়াৰ ভিতৰত যদি আপোনালোকক কিবা সুধিব লগা বা জানিব লগা থাকে কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্টছ কৰি জনাব পাৰিব তো ফ্ৰেণ্ডছ ভিডিঅ'টি শেহলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ Thanks for watching.